লোকসভা নিৰ্বাচন সমাগত আৰু কেইটামান দিনৰ পাছতে অসমত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়। এই লোকসভা নিৰ্বাচনৰ পূৰ্বে মৰিনী সমষ্টিৰ যিসকল ভোটাৰ আছে মৰিনী সমষ্টিৰ ভোটাৰৰ মনৰ কথা জানিবলৈ আমি উপস্থিত হৈছোঁ এই নাগিনীজান চাহ বাগিচাত। আৰু নাগিনীজান চাহ বাগিচাত এনেদৰে শ্ৰমিকসকলৰ মনৰ কথা জানিবলৈ আমি পোনে পোনে শ্ৰমিকৰ ওচৰলৈ যাম। আৰু এইবাৰ তেওঁলোকে যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰিব, তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে কিখিনি বস্তু তেওঁলোকে লক্ষ্য কৰিব সেয়াও আমি তেওঁলোকৰ লগত কথা পাতিম। আপোনালোকে বছৰ বছৰ ধৰি ইয়াত ভোটদান কৰিছে, এইবাৰ ভোটাধিকাৰ ভোটদান কৰাৰ পূৰ্বে আপোনালোকে কিখিনি বস্তু বিশেষকৈ চাব? আমি এতিয়া ভোট কাক দিম আমি নিজে ধৰিব পৰা নাই, মানে আমাক চৰকাৰে একোৱেই দিয়া নাই এতিয়ালৈকে। যোৱা কংগ্ৰেছো একো নিদিলে অত বছৰ ধৰি, আৰু এতিয়া বিজেপি চৰকাৰৰ পৰা একো পোৱা নাই। ইয়াত বাগানখন এতিয়া আমি কাম কৰি আছোঁ, সময়মতে দৰমহা নাই, ৰেচন নাই, চাহপাত নাই, আমি মুঠতে একোৱেই পোৱা নাই। ইয়াত অকল শাসনটোৱে চলি আছে। এই মুহূৰ্তলৈকে আপোনালোকে কিন্তু থিৰাং কৰিব পৰা নাই? হয়, আমি কাক ভোট দিম আমি এতিয়ালৈকে থিৰাং কৰিব পৰা নাই। মানে হয়, অসম চাহ নিগমৰ অধীনত থকা এই নাগিনীজান চাহ বাগিচা শেহতীয়াকৈ কিন্তু জালিংগা নামৰ যি ব্যক্তিগত প্ৰতিষ্ঠানে এই জালিংগা কোম্পানী এই বাগিচাখন তেওঁলোকে লিজত লৈছে। আৰু তাৰ পাছত দেখা গৈছে যে বাগিচাখনৰ যিসমূহ সমস্যা আছে সমস্যাসমূহ কিন্তু সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই জালিংগা প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানে। আৰু তেওঁলোকৰ যিখিনি সমস্যা আছে সমস্যাখিনি কিন্তু সমস্যা হৈ ৰৈ পৰিছে বছৰ বছৰ ধৰি বিগত কংগ্ৰেছৰ শাসনকালৰ পৰা বিজেপিৰ শাসনকাললৈকে। সেইবাবে তেওঁলোকে বৰ্তমান থিৰাং কৰিব পৰা নাই যে তেওঁলোকে ভোটদান কাক কৰিব। মোৰ লগত শ্ৰমিক ৰাইজ আছে, কি ক'ব আপুনি সমগ্ৰ বিষয়টোৰ ওপৰত? বিষয়টো ক'বলৈতো আমি এতিয়া দুধুৰ মুধুৰ হৈ গৈছোঁ, কাৰণ আমি যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচন পৰ্ব যিটো এতিয়া লোকসভাৰ যিটো নিৰ্বাচনী পৰ্ব, এই পৰ্বত আমি অংশগ্ৰহণ কেনেকৈ কৰোঁ, কাৰণ আগৰ পৰাই আমাৰ এই চাহ শ্ৰমিক ৰাইজসকলৰ সমস্যাসমূহ একেদৰেই আছে। ঘৰ, খোৱা পানী, আজি দৰৱ, মেডিকেল, দৰমহা, এইখিনি গোটেইখিনি ৰেচনকে আদি কৰি। বিশেষকৈ দুখৰ বিষয় হ'ল আজি এই যোৱা 23 বৰ্ষৰ শেষৰ পৰা আমি নিজে চাহ বাগানত কাম কৰি চাহপাতকেইটাকেই পাবলৈ সক্ষম নহ'লোঁ চাহ শ্ৰমিক হিচাপে। আজি মোদী চৰকাৰে কৈছে যে মই চাহ মানে বিকা মানুহ, কিন্তু আমি চাহ বনোৱা মানুহ। আজি আমাৰ অৱস্থা বেয়া। তেওঁ আকৌ নাম কৰিছে যে মই চাহ বিকিছোঁ, মই চাহ বিকি ডাঙৰ হৈছোঁ, প্ৰধানমন্ত্ৰী হৈছোঁ। গতিকে যদি চাহ বিকি প্ৰধানমন্ত্ৰী হ'ব পাৰে তো চাহ বনোৱা মানুহখিনিৰ গুৰুত্বটো খুব সোনকালে হ'ব লাগিছিলে। আমি একো দেখা নাই, কাৰণ আমাক দিনক দিনে আজি আমি কাম কৰি 12 দিন কাম কৰি বা আজি মাহেকত কাম কৰি আমি দৰমহাকেইটা পাবলৈ সক্ষম হোৱা নাই। ইয়াতকৈ আৰু দুখৰ বিষয় হ'ব নোৱাৰে, কাৰণ দৰমহাটো ল'লেই মই কাইলৈ ছোৱালীকো দিম স্কুলত, মই কাইলৈ মোৰ ইলেক্ট্ৰিক বিল দিম, মই কাইলৈ আপোনাৰ LIC যদি কৰিছোঁ দিম। এতিয়া ক্ৰমান্বয়ে 2 মাহ হ'ল মই দিব পৰা নাই। মোৰ এতিয়া তৰ্কাতৰ্কিও হৈছে মেনেজমেণ্টৰ লগত। মই নিজেই দুখিত, কাৰণ অভাৱে স্বভাৱ নষ্ট কৰে মানুহৰ। গতিকে খুব বেয়া সমস্যা। আজি নিৰ্বাচন আহিলে, নিৰ্বাচন সমাগত হ'লে কি হ'ল, আমিতো নিৰ্বাচনৰ লগতে জড়িত থকা মানুহ। আমি চৰকাৰ মানে কংগ্ৰেছৰো গঠন কৰিছিলোঁ আৰু বিজেপিৰো কৰিছোঁ। এতিয়া দুটা পাৰ্টিৰ ভিতৰত আমি দেখিলোঁ যে আমাৰ সমস্যাখিনি কোনোৱে সমাধান কৰাত মানে সাৰ্থক নহ'ল বা আজি সমৰ্থ নেদেখালে। গতিকে খুবেই দুখৰ বিষয়। আমি কৈছোঁ যে আমাক অন্ততঃ দৰমহাকেইটা দিয়ক, আমাক জীয়াই থাকিবৰ কাৰণে দিয়ক। জীয়াই থকাৰ যদি মানৱতাবাদটোও নাইকিয়া হৈ গৈছে তাতকৈ আৰু দুখৰ বিষয় হ'ব। এইবাৰ কি সিদ্ধান্ত লৈছে আপোনালোকে? কি সিদ্ধান্ত ল'ম আমি এতিয়ালৈকে একো চিন্তা কৰিব পৰা নাই যে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম নে নকৰিম। আমি ৰাজহুৱাভাৱে এইকেইদিনতে খুব সোনকালে আলোচনা এটা কৰিম, তাৰ পাছতহে আমি ক'ব পাৰিম যে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিম নে নোৱাৰিম। হয়, এওঁলোক আচলতে নাগিনীজানবাসী দুধুৰ মুধুৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।